দেৰাদুনত অনুষ্ঠিত 16 সংখ্যক ৰাষ্ট্ৰীয় জুনিয়ৰ ৰোল বল চেম্পিয়নশ্বিপত অসম ছোৱালীৰ দলে চেম্পিয়নৰ সন্মান অৰ্জন কৰিছে। 28 এপ্ৰিল দেওবাৰে চূড়ান্ত খেলখনত অসমৰ ছোৱালীৰ দলে তামিলনাডুক 9-3 গলত পৰাস্ত কৰে। অসমৰ হৈ অধিনায়ক নম্ৰতা কৈৰীয়ে 4টা, শ্ৰীনিকা মজুমদাৰ আৰু মিছকা সিংঘালে 2টাকৈ আৰু কৃষ্টি চহৰীয়াই 1টা গ'ল স্ক'ৰ কৰে। ছেমি ফাইনেলত অসমৰ ছোৱালীয়ে ছত্তীশগড়ক 7-3 গলত, কোৱাৰ্টাৰ ফাইনেলত পুনেৰ RSSে অৰ্থাৎ ৰোলাৰ স্পৰ্টছ এণ্ড ছ'চিয়েল একাডেমীক 5-0 গলত পৰাস্ত কৰে। ইফালে লীগ মেচৰ ছোৱালী শাখাত অসমে জম্মু কাশ্মীৰক 3-1, পঞ্জাৱক 11-1, দমন আৰু ডিউক 10-0, তামিলনাডুক 5-0 আৰু উত্তৰ প্ৰদেশক 6-2 গলত পৰাস্ত কৰে। ল'ৰাৰ শাখাত অসমে ছেমি ফাইনেলত উত্তৰ প্ৰদেশৰ বিৰুদ্ধে 3-11 গলত পৰাস্ত হৈ ব্ৰঞ্জৰ পদকেৰে সন্তুষ্ট থাকে। কোৱাৰ্টাৰ ফাইনেলত অসমৰ ল'ৰাৰ দলে তামিলনাডুক 4-3 গলত পৰাস্ত কৰে। অসমৰ লগতে লাডাখ, পুডুচেৰী আদিকে ধৰি অসংখ্য ৰাজ্যিক দলৰ অংশগ্ৰহণেৰে 25 এপ্ৰিলৰ পৰা এই মনোমোহা অনুষ্ঠানৰ 16 সংখ্যক সংস্কৰণ আৰম্ভ হয়। এইবাৰ ল'ৰাৰ শাখাত মুঠ 28টা আৰু ছোৱালীৰ 24টা দলে তীব্ৰ প্ৰতিদ্বন্দ্বিতা কৰিছে। এই বাতৰি নিশ্চিত কৰি অসম ৰোল বল সন্থাৰ সাধাৰণ সম্পাদক ভূমিধৰ বৰ্মনে ভৱিষ্যতে অসম দলসমূহৰ পৰা উজ্জীৱিত প্ৰদৰ্শন আশা কৰিছে। ল'ৰাৰ শাখাত বিপৰ্যয়ৰ সন্মুখীন হোৱাৰ পাছত দুয়োটা দলে লক্ষণীয় দক্ষতা আৰু দৃঢ়তা প্ৰদৰ্শন কৰি চেম্পিয়নশ্বিপত তেওঁলোকৰ দমনীয় প্ৰদৰ্শনেৰে বহুতোকে অনুপ্ৰাণিত কৰিছে। নিউজ ডেস্ক ৰিপোৰ্ট, সচ্চ দা ৰিয়েলিটি।